আৰু গাছ মই এটা কথা কওঁ আপোনালোকক, এই ধ্ৰুৱ যি আছে এতিয়া যি ফুচকা খুৱাম বুলি ক'লাক, সি আপিকেলাক 20 টাকাকৈ 3টা খুৱাইছে 60 টাকা কুইট। জনালোঁ মোৰ অন্য এটা ভ্লগলৈ। তো গাছ প্ৰথম আমি খেলা চাব যাওঁ। তো গাছ তহঁত ভ্লগটো কণ্টিনিউ কৰি দিছোঁ। আমি আছোঁ স্কুলত। তো চাব পাৰে এখন আমাৰ স্কুলটো ভালকৈ দেখাই দি আছোঁ। প্ৰবাল কি কবি স্কুল শেষ না কি আর ঘূৰি নাপা জীবন কেনা স্কুলৰ জীৱন শেষ আৰু বাকি দেৱজিৎ কেনা বঢ়িয়া না একদম স্কুলৰ জীৱন শেষ বেয়া লাগছি না এতিয়া বেয়া লাগছি কি করবি আর না কি করবি আর না কি তো ইয়াতে বহি আছোঁ অলপ। তো গাছৰ বাগে আছে আমাৰ বিশ্ববিখ্যাত মামা ফুচকা না কি এখন দোকান মনত থাকবো আৰু ক্লাছ 10 কিমান ফুচকা খাইছোঁ। আমাৰ গিয়া আৰু বেলেগ আহিব বেলেগ লাগছি না আকৌ তেতিয়াহ'লে ফুচকা শুনি খাব তোমাৰ এতিয়া দে হ'ব দে আৰু আহিম মাজে মাজে। তো গাছ চুব এটা ডাইলগ মাৰিব जो गाएगा खाना 30 का सुनेगा गाना। तो गाछ आधा किरिश का सुनेगा गाना सुनेगा কি গেলে মামা কি লাগি গেলে কেনা বঢ়িয়া বঢ়িয়া না ভিডিও বনাই আছে নাকি ভিডিও বনাই আছে ইউটিউবত যাব তিনবাৰ ক'লা হেল্ল' আৰু কি ক'বা দে ফ'ল' কৰিব এক নামটো নকওঁ ডিম্পি কি ডাঙৰকৈ ক'ব লাগিব গাইস মোৰ ইনষ্টা আইডি ডিম্পি কুঞ্চি বুলি আছে ফলো কৰি দিব। তো গাছে বাগে আছে ভাই কেনা ব্ৰো এতিয়া আমি আৰু ষ্টেন স্কুল আৰু এভৰিথিং আৰু কি বুলি ক'ম আৰু ভাল লাগিছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অলপ কষ্ট কৰিছোঁ বাবে গাইজ বহুত সময় মানে লাগিছে, বহুত সময় স্পইল হৈছে। এওঁৰ নামটো গাইজ আপোনালোকেতো জানে বহুত দিন আগৰ পৰাই এক্টিভেট হৈ আছে ইউটিউব চেনেলত। আপোনালোকে যিমান পাৰে এই ল'ৰাজনৰ কষ্ট বহুত সময় স্পইল কৰিছে, বহুত সময় ষ্ট্ৰাগল কৰিছে। এওঁৰ কষ্টক আপোনালোকে প্লিজ এমব্ৰেছ হিজ এফৰ্টছ। মনটো কেনাই কেনাই ভাল বেগে আছে কেনাই এয়া আমাৰ কপিল বৈশ্য মোৰ লগতে এটা ক্লাছতে পঢ়ে। অলপ লাজ কৰি আছে চলটো অলপ লাজো কি হয় না চলটো অলপ ক'লা হ'লেও ভাল লাগে গাইজ। আপি চাপিবিলাক একেই চাই ভাল দেই আপি খাব গাইজ। বৰ্তমান স্কুলত ব্ৰেক টাইম চলি আছে না কি দেখিবা খুও মাজে মাজে মই এইটোৰ কি ডাইলগ মাজে মাজে নাজনো কিবা মাজে কি নাজনো 100 বিদ্যা এই প্ৰবালৰ মানে আগতে এটা অভ্যাস আছিল কিবা এটা ক'লে 100 বিদ্যা কি মানে 100 বিদ্যা মানে কি 100টা বিদ্যা খুৱাবি অন কেমেৰাত ধুবাই ফুচকা খুৱাব বুলি কৈছি কিবাকে আছে ভাই কেনাই ভাল ধুনীয়াকৈ ভিডিঅ' চিডিঅ' চ কেনা লাগে ভাল লাগে বেগেছি আৰু কেনাই ভাল লাগে সুন্দৰ গান গায় না কি আৰু গাছ মই এটা কথা কওঁ আপোনালোকক, এই ধ্ৰুৱ যি আছে এতিয়া যি ফুচকা খুৱাম বুলি ক'লাক, সি আপিকেলাক 20 টাকাকৈ 3টা খুৱাইছে 60 টাকা কুইট। মোক খুৱাইছে 10 টকাৰ, তাক লাংটা কৰি খুৱাম এতিয়া মই। আৰু গাছ ইবাকে চলিছে বিহু আৰু আগদিন মই ভ্লগ বনাম তহঁতে গান গাব লাগিব পাৰিবি না স্কুল আহিছ ঘৰৰ পৰা খেদাৰ কাৰণে আহিছোঁ। স্কুলে বাইছা নাযায় তই কি আহিছা ই মানে চলিটো সুস্থিৰ নাথাকে দাউত থাকিব যাই পাই থাকিব কিয় তই এনান নিবিল কেনাই ভাল না কিয় ভাল কিয় নাই ভাল দে আপুনিও সৰু ছোৱালীৰ দৰে অলপ হাইটটো কম থিয়া গৈছোন যা আছোন দে কিমান ধৰছোন শুনি চৰা চাওঁ এই চৰাই মাৰিম তুই হলি মই তোৰ চিয়াৰো চৰা মিলিয়ে চাই কিনা লাজ পালাক অন কেমেৰা এইছা বৰ্তমান আমি আছোঁ স্কুলৰ ভিতৰত তো এন্ধাও আছে তো ভ্লগটো আৰু বেছি মই নবনাওঁ তো স্কুলৰ ভিতৰত আছোঁ গাইজ স্কুলখন আমি থাকোঁতে হাল্লা হৈছিল ন একদম শান্ত নহয় এতিয়া
ভলীবল খেলে লাগতে তেতিয়াহ'লে গাছ তাতে যে খেলে যি আছে তাতে সেইখন নেটৰ মই ভলীবল এনি টাইম খেলিছিলোঁ এতিয়া নাই তেতিয়াহ'লে তো গাছ আমাৰ মাজত আছে তো খুব ধুনীয়া বিহুদল এটা লৈ আহিছে আমাৰ স্কুললৈ খুব ভাল লাগিল চাই তো খুৰা কি ক'ব মই কি ক'ম আজি এই অনুষ্ঠানটি আমাৰ অসম চৰকাৰৰ দ্বাৰাই সমৰ্থিত অনুষ্ঠান আমাক ইয়াতে অভাগীয়াক আদৰণি সমিতিৰ সাধাৰণ সম্পাদক পাতিছিল আহিছিলোঁ আহি আজি 3 দিন ধৰি ইয়াতে থাকিলোঁ আজি শেষৰটো দিন আছিল শেষৰটো দিন কিন্তু বিশেষকৈ মই ক'ব লাগিব আজি এই গংগা পুখুৰী বৰপুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহি যি পৰিৱেশ এটা দেখা পাইছোঁ সঁচাকৈ মই শলাগ ল'বলগীয়া আৰু ইয়াৰে যিজন আমাৰ প্ৰধান তেখেতে যিখিনি অশেষ কষ্ট কৰি এই অনুষ্ঠানটিত এনেকুৱা আমাকো কৃতাৰ্থ কৰিছে তাৰ বাবে তেখেতক অশেষ ধন্যবাদ জনাইছোঁ লগতে আজি অলপ শেষৰ দিন ফূৰ্তি কৰিছোঁ এটাই আজি মোৰ অনুভৱ হৈছে যে এইখন স্কুলৰ প্ৰধানে আজি মোৰ ডিঙিত এখন গামোচা আৰি তাতকৈ মোক আকৌ ডাঙৰ টকা পইচা বহুত ডাঙৰ কথা তাৰ নাম ইত্যাদি কৰি আমি সকলোতে আমি আগবাঢ়ি যাম তোমালোককো মই এটা ৰিকুৱেষ্ট দিছোঁ আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম শ্ৰী প্ৰসেন্দ্ৰ কলিতা গাঁও দীঘালী ঘৰ বৰদীঘালী জিলা নলবাৰী এইখিনি আজিলৈ মানে আহিছিল বাই বাই জয় অসম জয় জুবিন দা